গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত খলকনি বিহুবৰত বিস্ফোৰক সামগ্ৰী উদ্ধাৰক লৈ চাঞ্চল্য দুটা ৱেব পৰ্টেলত জড়িত সাংবাদিকক আটক ছ'চিয়েল মিডিয়াত এতিয়া দৈনিক ঘটিছে নতুন সংযোজন ৱেব পৰ্টেলৰ ধন ঘটা আহিলাক হৈ পৰিছে নেকি ছ'চিয়েল মিডিয়াৰ এইসমূহ প্লেটফৰ্ম সংযোগ হৈছে ন সংবাদকৰ্মীৰ পৰিচয় পাইছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এতিয়া মূল বিষয়লৈ আহিছোঁ যোৱা 25 ছেপ্টেম্বৰত বিহুবৰ আৰক্ষী থানা অন্তৰ্গত এজন ব্যক্তিৰ পৰিত্যক্ত শৌচাগাৰত উদ্ধাৰ হৈছিল বিস্ফোৰক সামগ্ৰী এই ঘটনাৰ পিছতে আৰক্ষীয়ে বুবুল নামৰ এজন ব্যক্তিক আটক কৰি জেলা হাজতলৈ প্ৰেৰণ কৰে জানিব পৰা মতে বুবুলৰ স্বীকাৰোক্তিত দুটা দিনৰ আগত বিহুবৰৰ পৰা দুটাকৈ ৱেব পৰ্টেলত কৰ্মৰত জাকিৰ হুছেইন নামৰ যুৱকজনক বিহুবৰ আৰক্ষী থানাৰ গোচৰ 15/2024/S 62/217/288 BNS 2023 R/W 4B5 দণ্ডবিধি আইনৰ অধীনত আটক কৰি জেলা হাজতলৈ প্ৰেৰণ কৰিছে এতিয়া প্ৰশ্ন হৈছে কাৰ ছত্ৰছাতে অপৰাধীটোৱে নিজকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৱেব পৰ্টেলৰ সাংবাদিক বুলি চিনাকি স্থানীয় অঞ্চলত ত্ৰাস সৃষ্টি কৰি সাংবাদিকৰ পৰিচয় পত্ৰ লাভ কৰিছিল অপৰাধত সাঙুৰ খোৱা এই দুটা ৱেব পৰ্টেলৰ গৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'বনে যি অপৰাধ সংঘটিত কৰাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ নাম লৈ দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধুলি দি আহিছে সেয়ে এতিয়া ৰাইজ আৰু সচেতন মহলৰ বাবে লক্ষণীয় হ'ব মোৰ ঘৰলৈ আৰক্ষী বিষয়াসকল আহিছিলে ৰাতি পুৱা সময়ত পুৱতি নিশা তেখেতলোকে আহি মোৰ গেৰেজটো পঢ়িলে চালে মোৰ গাড়ীকেইখন চেক কৰিলে তাৰপিছত তেখেতলোকে সুধিলে যে আপোনাৰ যোনটো পুৰণা শৌচাগাৰ আছে সেইটো ক'ত আছে তো মই দেখালোঁ লেট্ৰিন বাথৰুমটো তো তাত গৈ পেলাই তেখেতলোকে 1 ঘণ্টাই প্ৰায় 20-25জন আৰক্ষী জোৱানে বিচাৰি আছিলে ইনভেষ্টিগেশ্যন কৰিলে তেওঁলোকে একো নাপালে তাত তাৰপিছত আকৌ মোক সুধিলে পিছফালে ভৰা গোহালি কোনটো তেতিয়া মই গোহালিটো পিছফালে মই দেখালোঁ দেখুৱাৰ পিছত গোটেই পুলিচ বিষয়াখিনি তালৈ যোৱাৰ সুযোগ লৈ বুবুলৰ মানে কিবা কোলা কেৰিবেগ এটাত বস্তু এটা আনি পেলাই তাত থৈ পেলাই মানে দৌৰিল তো আমাৰ কিনাৰৰ মানুহঘৰৰে বাপেক পিতেক তিনিওজন উঠিছিলে নামাজ পঢ়িবলৈ তেওঁলোকে ওপৰৰ পৰা চাই আছিলে চাওঁতে বুবুলৰ মানে কোলা কেৰিবেগ এটাত বস্তু এটা আনি থৈ পেলাই মুখৰ ডিঙিত গামোচা এখন লৈ পেলাই দৌৰি যাওঁতেই আমাৰ ইহঁতি প্ৰত্যক্ষ কৰে তো লগালগ আহি পেলাই যেতিয়া বস্তুটো পায় আমাৰ পুলিচসকলে যোনটো বস্তু পায় সেই বস্তুটো উদ্ধাৰ কৰাৰ পিছতে তো আমাক ঘৰৰ ওচৰৰ মানুহ চব গোট খালে তেখেতলোকে সুধিলে তেখেতলোকে ক'লে যেন এই বস্তুটো এতিয়া বুবুল ৰহমানে থৈ গৈছে আমি নিজ চকুৰে দেখিছোঁ ব্লু কালাৰ গেঞ্জি এটা আৰু লুঙি এখন পিন্ধি আছিলে তো তেখেতক তেতিয়া আমাৰ শিৱসাগৰ ক্ৰাইম ছাৰে ক'লে যেন তেখেতক মাতিব লাগে তো তেখেতক মাতিলে তেওঁ হয় ব্লু কালাৰ গেঞ্জি এটা লুঙি এখন পিন্ধি আছিল তাৰপিছত ততাতৰীয়াকৈ আমাক দুইজনকে লৈ গ'ল SP ছাৰৰ অফিচত আমাক সোধপোছ কৰিলে আৰু তাৰপিছত বিহুবৰলৈ আনিলে গোটেই বস্তুটো ওলাই পৰিলে যেন বুবুল ৰহমান আৰু তেওঁৰ লগত আৰু 2-3জন মানুহো আছে আৰু আৰক্ষী কাম আৰক্ষীয়ে কৰি আছে তেখেতলোকে খুব খৰখতা কৰি পেলাই কামখিনি কৰিছে তো গতিকে অসম আৰক্ষীক মই বহুত ধন্যবাদ মোৰ প্ৰাণটো বাচিলে লগতে মোৰ সপৰিয়ালৰ প্ৰাণ বাচিলে নহ'লে সিদিনাখন তেখেতলোকে মোক এটা ষড়যন্ত্ৰমূলক হেৰি কৰি লগত জাকিৰো আছে জাকিৰ বোলা এজন আছে পৰ্টেল চেনেলৰ ৰিপৰ্টাৰ হয় তো তেওঁক যোৱাকালি আটক কৰিছে আৰু মই আশাবাদী যেন আৰক্ষীয়ে মোক ন্যায় দিব আৰু ওপৰলা আছে মই এতিয়া মানে তেওঁলোকৰ ওপৰত বিশ্বাস ভগৱান আছে তো যি হ'ব খুব ভালকৈ কৰিছে তদন্তটো বিহুবৰ আৰক্ষীকো মই ধন্যবাদ দিছোঁ আৰু শিৱসাগৰ যোনকেইজন চাইছে তেখেতলোককো মই বহুত ধন্যবাদ দিছোঁ কোন আৰক্ষী আছিলে ইয়াত যিদিনাখন আপোনাৰ ঘৰত অপাৰেশ্যন কৰিবলৈ আহোঁতে পুৱাই আপোনাক গাড়ী চেক কৰিছিলে বা আপোনালোকৰ শৌচাগাৰ চেক কৰিছিলে তাত কোন আছিলে তাত আমাৰ শিৱসাগৰ এডিশ্যনেল ক্ৰাইম ছাৰ আছিলে তো বিহুবৰ আৰক্ষী থানা আছিলে আৰু DSP ছাৰো আছিলে বুলি শুনিছোঁ মই নাজানো গেলেকী থানা আছিলে নাজিৰা থানাও আছিলে বুলি মোক পিছতহে মই গম পাওঁ যেন এওঁলোকো আছে কিন্তু প্ৰায় 40জনীয়া এটা দলে আহিছিলে আমাৰ ঘৰলৈ তো 2টামান বজাৰ পৰা তেখেতলোকে তালাচী কৰিছে পুৱা 4 বজালৈকে তালাচী কৰিছে আপোনাক কি ষড়যন্ত্ৰমূলকভাৱে আপোনাৰ প্ৰতিবেশীয়ে ফচাবলৈ বিচাৰিছিলে নেকি হয় সেই বস্তুটো জলজট পটপটকৈ ওলাই পৰিলে তো গোটেই বস্তুটো লগালগ তেখেতলোকে গম পালে আৰু ওচৰৰ মানুহো দেখিলে আৰু তেখেতৰ বুবুল ৰহমানৰ লগত আমাৰ মজিদৰ সংক্ৰান্তত লৈ পেলাই এনেকুৱা অলপ মানে ধৰি লওক তৰ্ক বিতৰ্কও হৈছিলে আৰু তেওঁ মানে এনেকুৱা কামত লিপ্ত এনেকুৱা দৃষ্টি হেৰি কৰাত তেওঁ লিপ্ত আছে আৰু তেখেতৰ ওপৰত আমি এডিশ্যনেল আপোনাৰ DC নাজিৰা ছাৰ DC ছাৰ
SDO ছাৰ SDPO ছাৰ চবতে আমি প্ৰতিলিপন কৰিছোঁ যেন তেখেতে এনেকৈ বেয়া কাম কৰি থাকে সমাজখনক মানে অপ্ৰীতিকৰ চেষ্টা কৰে তো তেওঁৰ ওপৰত পহিলাৰ পৰা বহুত নানা গোচৰ আছে আৰু এই জাকিৰ বোলা ল'ৰাজন যোনজন তেওঁ ৰাতি বহি পেলাই বহুত জেগাত মিটিং কৰা তথ্য আছে তেওঁ ৰাতি তেওঁলোকে প্ৰায় 1.5 মাহ 2 মাহৰ পৰা এইটো পৰিকল্পনা সাজিছে আৰু জাকিৰৰ ওপৰতো বহুত অভিযোগ আছে মানে বহুতখিনি অভিযোগ আছে জাকিৰৰ ওপৰত সেইখিনি মই বিতংভাৱে নকওঁ বাকী মোৰ বিশ্বাস যেন প্ৰশাসনে আইনে গোটেই কথাখিনি ভালকৈ ভাবি চিন্তি চালি জাৰি কামখিনি কৰিব বুলি তেখেতলোকৰ ওপৰত মোৰ বিশ্বাস আৰু বিহুবৰ আৰু শিৱসাগৰ উচ্চ পদস্থ বিষয়াসকলক মই মানে বহুত বেছি মই ধন্যবাদ যেন তেওঁলোকে মোক ন্যায় দিলে শিৱসাগৰৰ পৰা ফৰহাল লস্কৰৰ প্ৰতিবেদন এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত